বৃষকেতুৰ মৃত্যু। মহাবীৰ কৰ্ণক দাতা কৰ্ণ বুলিও জনা গৈছিল। কৰ্ণৰ পুতেকৰ নাম আছিল বৃষকেতু। নিজৰ পুত্ৰক দান দি জগতত শ্ৰেষ্ঠ দাতা হিচাপে প্ৰতিপন্ন কৰিছিল। অৱশ্যে কৰ্ণই পুতেক বৃষকেতুক ভোজনৰ আহাৰ হিচাপে দান দিলেও ঈশ্বৰৰ দয়াত সেইজন বৃষকেতুকে জীৱনতে ঘূৰাইও পাইছিল। পঞ্চপাণ্ডৱে কৰ্ণক সিহঁতৰে ভাতৃ বুলি ইজন সিজনৰ মুখত শুনিছিল যদিও সঠিক প্ৰমাণৰ অভাৱত মানি ল'ব পৰা নাছিল। কৰ্ণ পাণ্ডৱসকলৰ জ্যেষ্ঠ ভাতৃ বুলি প্ৰমাণিত হৈছিল সিদিনা, যিদিনা কুৰুক্ষেত্ৰৰ যুদ্ধত কৰ্ণৰ মৃত্যুৰ সময়ত মাক কুন্তীয়ে খবৰ ল'বলৈ গৈ কান্দি কান্দি যুধিষ্ঠিৰক কৰ্ণ সম্পৰ্কে সকলো কথাবোৰ মুকলিকৈ কৈছিল। যাৰ বাবে নিজৰ মাতৃ হ'লেও যুধিষ্ঠিৰে কুন্তীক নাৰী জাতিৰ বিশ্বাস নাই বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাছিল। কুৰুক্ষেত্ৰৰ 17 দিনৰ দিনাৰ যুদ্ধত অৰ্জুনে দিব্যাস্ত্ৰৰ সহায়ত কৰ্ণক হত্যা কৰিছিল। কৰ্ণৰ মৃত্যুৰ পাছত পাণ্ডৱসকলে যথেষ্ট দুখ পাইছিল। পাণ্ডৱসকলে নিজৰে জ্যেষ্ঠ ভাতৃ বুলি গম পোৱা হ'লে কৰ্ণক হত্যা নকৰিলেহেঁতেন। সেই কথাও যুধিষ্ঠিৰে মাক কুন্তীক কৈছিল। কৰ্ণৰ মৃত্যুৰ পাছত পুতেক বৃষকেতুক পাণ্ডৱসকলে জ্যেষ্ঠ ভাতৃৰ সন্তান ভতিজাক মৰমেৰে সিহঁতৰ মাজত ৰাখিছিল। পাণ্ডৱসকলৰ মৰমত বৃষকেতুই সকলো পাহৰি পাণ্ডৱসকলৰ লগতে আছিল। কুৰুক্ষেত্ৰৰ যুদ্ধ সমাপ্ত হৈ শান্তি ঘূৰি অহাত যুধিষ্ঠিৰ ৰজা হৈছিল। অৰ্জুনে বৃষকেতুক ধনুবিদ্যা শিকাইছিল। ধনুবিদ্যাত পাকৈত হোৱাত বৃষকেতুক নিজৰ পিতৃৰ পাবলগীয়া ভাগৰ অংশ হিচাপে পাণ্ডৱসকলে আংগাৰ ৰাজ্যৰ ৰজা পাতিছিল। আংগাৰ ৰাজ্যৰ ৰজা হৈ বৃষকেতু পাণ্ডৱসকলৰ বিশেষকৈ অৰ্জুনৰ পৃষ্ঠপোষকতাত আছিল। অৰ্জুনে ভতিজাক বৃষকেতুক সকলো সময়তে নজৰ দি গৈছিল। বৃষকেতুয়েও অৰ্জুনক নিজৰ পিতৃৰ নিচিনা ব্যৱহাৰ কৰি চলি গৈছিল। যুধিষ্ঠিৰে যেতিয়া অশ্বমেধ যজ্ঞৰ আয়োজন কৰিছিল, সেই অশ্বমেধ যজ্ঞৰ আগভাগ লৈছিল অৰ্জুন আৰু বৃষকেতুই। অশ্বমেধ যজ্ঞৰ ঘোঁৰা কোনেও ধৰিবলৈ সাহস কৰা নাছিল যদিও বব্ৰুবাহনে যুধিষ্ঠিৰৰ যজ্ঞৰ ঘোঁৰা ধৰি চমক দেখুৱাইছিল। বব্ৰুবাহনো অৰ্জুনৰে পুত্ৰ আছিল। চিনাকিৰ অভাৱত বব্ৰুবাহনে অৰ্জুনক শত্ৰু জ্ঞান কৰিছিল। যাৰ ফলত বব্ৰুবাহনৰ লগত হোৱা যুদ্ধত অৰ্জুন আৰু বৃষকেতুৰ মৃত্যু হৈছিল। অৰ্জুনক কৃষ্ণই জীৱিত কৰিছিল যদিও বৃষকেতুৰ জীৱনৰ সমাপ্তি তাতে ঘটিছিল।
বৃহকেতু সম্পৰ্কে কিছু গ্ৰন্থত এনেদৰে উল্লেখ থাকিলেও আন কিছুমান গ্ৰন্থত আকৌ কৰ্ণৰ পুতেক বৃহকেতু কুৰুক্ষেত্ৰ যুদ্ধতে মৃত্যু হোৱা বুলিও উল্লেখ আছে। কোনটো শুদ্ধ জ্ঞানী লোকে জনালে আনন্দিত হ'ম।